আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আজি আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, আজি কিন্তু এটা ছেকেণ্ড লিষ্ট ডিক্লেয়াৰ হৈ গৈছে। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে এই মাহৰ ভিতৰতে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। কি আপডেট আহি গ'ল সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে এই মাহৰ 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 1.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰি কিবা এটা বিজনেছ কৰি আছে বা পইচাটো বিজনেছত লগাই দিছে, সেইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনি 1.0 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলে পইচাটো লাভ কৰি একো বিজনেছ কৰা নাই, সেইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ নকৰিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকলৰ ছেকেণ্ড লিষ্টত নাম আহিব পাৰে। ইতিমধ্যে কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিব পাৰে। যিহেতু ছেকেণ্ড লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে, সেইকাৰণে কিন্তু যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায়, তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কিন্তু মাৰ্চ মাহৰ ভিতৰতে আৰু নতুনকৈ 5 লাখ কেণ্ডিডেট আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। মাৰ্চ মাহৰ ভিতৰতে কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু প্ৰায় 5 লাখ কেণ্ডিডেটে আত্মনিৰ্ভৰ আঁচনি 3.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব বা 3.0 ধন লাভ কৰিব 5 লাখ কেণ্ডিডেটে।